হাই পাহি কি খবৰ? হাই এয়া ভালেই কি হ'ল আজি যে তুমি ইমান মন মাৰি আছা? এই কি ক'বা আৰু মই ইমান শ্বপিং কৰিছো নহয় শ্বপিং কৰি বহুত পইচা মোৰ খৰচ হৈছে গম পোৱা নে তুমি কিহত শ্বপিং কৰা? মই তোমাৰ ফ্লিপকাৰ্ট মাইন্ট্ৰা এমেজন সেইবিলাকত ফ্লিপকাৰ্ট মিন্ত্ৰা এমেজনত কৰা। তুমি কেছকৰ কথা নাজানা নেকি? কেছ কৰ তেন্তে চোৱা, এয়া হৈ গ'ল কেছকৰ এপ, দেখিছানে? আৰু তোমাৰ কেছকৰ এপত সবখিনি ব্ৰেণ্ডে আছে, তুমি ইয়াত ডাইৰেক্ট গৈ শ্বপিং কৰিব পাৰা। কিন্তু আমাৰ বিশ্বাস এটা আছে, আমি সহজতে বিশ্বাস কৰোঁ ফ্লিপকাৰ্ট এমেজন মিন্ত্ৰা এইবোৰ প্লেটফৰ্ম এটা ডাঙৰ প্লেটফৰ্ম, ট্ৰাষ্টেবল প্লেটফৰ্ম, যাৰ জৰিয়তে আমি শ্বপিং কৰি আছো। ইয়াতো তুমি ধৰি ল'লো ফ্লিপকাৰ্টত তুমি বেছিকে শ্বপিং কৰা। ফ্লিপকাৰ্টটো মই দেখাই দিছো তোমাক। ফ্লিপকাৰ্ট দেখিলা, চাৰ্চ কৰি ল'লো, ওপৰত এটা বাৰ্ড আছিলে, সেইটোত আমি চাৰ্চ কৰি ল'লো ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টটো চাৰ্চ কৰাৰ লগে লগে তুমি দেখিলা ফ্লিপকাৰ্টটো খোল খাই গ'ল। আৰু ফ্লিপকাৰ্টটো খোল খোৱাৰ লগে লগে তুমি দেখিছা ইয়াত আৰ্ণ আপ টু কিমান পাৰ্চেণ্টলৈকে তুমি ৰিৱাৰ্ডছ পাবা এইখিনি আছে। চ' ইয়াত তুমি ক্লিক কৰিবা, এটা চিম্পল কথা, ক্লিক কৰাৰ লগে লগে তুমি ইয়াত ডাইৰেক্ট দিছা ফ্লিপকাৰ্টৰ লগত লিংক হৈ যাব। তুমি ফ্লিপকাৰ্টৰ লগত লিংক হৈ গ'ল, দেখিছা নে? এইটো কমপ্লিট ফ্লিপকাৰ্ট হয়। আৰু ইয়াত কি হৈ গ'ল, তুমি ফ্লিপকাৰ্টৰ পৰা যিয়ে শ্বপিং কৰা, ছাপ'জ তুমি শ্বপিং কৰিবা এটা ফোন ল'ব খুজিছা, আইফোনকে ল'ব বিচাৰিছা ধৰি ল'লো, তেন্তে আইফোন 16টো মই চাৰ্চ কৰি চালো, তুমি ইয়াৰ পৰা একেই তুমি ফ্লিপকাৰ্টতে শ্বপিং কৰিলা, কিন্তু শ্বপিং কৰাৰ বিনিময়ত তুমি কেছকৰ একাউণ্টত ডাইৰেক্ট পেমেণ্টটো জমা হ'ব। আৰু সেই জমা হোৱা পইচাটো তুমি ডাইৰেক্ট কি কৰিব পাৰা, অন্যতে ৰিৱাৰ্ডছ পাইছা, সেই ৰিৱাৰ্ডছটো তুমি আকৌ শ্বপিং কৰিহে তুমি ৰিৱাৰ্ডছখিনি কনভাৰ্ট হয়, ইয়াত ডাইৰেক্ট বেংকলৈ ট্ৰান্সফাৰ হ'ব। তুমিতো বহুত শ্বপিং কৰি আছা আৰু বহুতে নাজানে, আচলতে বহুতে গম পায় বহুতে নাজানা। তুমি যিহেতু গম পালো যে এনেকুৱা ধৰণৰ টেনচনত আছা, আৰু সেইবাবে মই দেখাই দিছো। তুমি চলিলে এমেজন আছে, তেনেদৰে তুমি এমেজন চাৰ্চ কৰিব পাৰা। ছাপ'জ তুমি চোৱা এমেজন চাৰ্চ কৰি ল'লা। চ' এমেজনতো সেই চিম্পুল কথা, এমেজনত তুমি গৈ পেলাই এমেজনৰ পেজলৈ গুচি চোৱা, ঠিক আছে? দেখিলানে এমেজন? আৰু এমেজনত গৈ যিয়ে শ্বপিং কৰা ডাইৰেক্ট আহি তোমাৰ শ্বপিং কৰাৰ 72 আৱাৰ্ছৰ ভিতৰত তোমাৰ কনভাৰ্ট হৈ যাব, ৰিৱাৰ্ডছটো যিমান টকা পাবা, আৰু সেই ৰিৱাৰ্ডছটো ইজিলি তুমি বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিবা। বেংক একাউণ্টলৈ কেনেকৈ ট্ৰান্সফাৰ কৰিম? মই তোমাক দেখাই দিছো, ৰ'বা বেংক একাউণ্টলৈ কেনেদৰে ট্ৰান্সফাৰ কৰিবা। আমি বেক হৈ আহিছো চব পেজটো, ঠিক আছে? তুমি ইয়াত কিছুমান অপচন আছে, দেখিছানে? তোমাৰ তলতে চোৱা, তুমি প্ৰফাইল, ইয়াত তোমাৰ ৱালেট বুলি এটা অপচন আছে তলত, 3 নম্বৰ অপচন দেখিছানে? চ' তলৰ ৱালেটত এতিয়া বৰ্তমান মই শ্বপিং কৰিছিলো যোৱাকালি, আৰু তাৰ বিনিময়ত মই ফ্লিপকাৰ্টৰ পৰা এটা সৰু শ্বপিং কৰিছো, যাৰ বিনিময়ত 9 টকা এটা সোমাই গৈছে। চ' আমি কিমানখিনি শ্বপিং কৰি আছো, তাৰ বিনিময়ত যেতিয়া আমি শ্বপিং কৰিছো সেই পেমেণ্টটো সোমালে, আৰু লগত আমি ৰিকুৱেষ্ট পেমেণ্ট, দেখিছানে? সেই ৰিকুৱেষ্ট পেমেণ্টত তুমি বেংকৰ একাউণ্টছ দিবা, একাউণ্টছ দিয়াৰ লগে লগে তোমাৰ বেংকলৈ ডাইৰেক্ট ট্ৰান্সফাৰ হৈ যাব। ৱাও, এইটোতো বহুত ভাল কথা, মইতো নাজানোৱে। মই এতিয়াই ডাউনলোড কৰিম। মইতো ডাউনলোড কৰিমেই, আৰু আপোনালোকে কেছ কৰক, ডাউনলোড কৰক। আৰু আপোনালোকে ডাউনলোড কৰিবৰ বাবে আপোনালোকে ক'তো যোৱাৰ দৰকাৰ নাই, ডেছক্ৰিপশ্যনত আপোনাৰ লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰক। আৰু আপুনি ডাউনলোড কৰিলে এক্সট্ৰা এটা কইনছ পাব, যাৰ জৰিয়তে আপুনি বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। তেন্তে আজিয়ে ডাউনলোড কৰক কেছকৰ।